ৰঙিয়াৰ এহাল দম্পতীৰ কৰুণ বিননি ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজন ৰোগীয়া হৈ পৰাত চিন্তিত পত্নী সংগীতা দাস দীৰ্ঘদিনীয়া জটিল ৰোগত আক্ৰান্ত হৈ আছে মৰণজানাৰ খৰ্বেশ্বৰ নাথ চিকিৎসাৰ নামত সৰ্বস্বন্ত হেৰুৱাই অসহায় হৈ পৰিছে এতিয়া পৰিয়ালটোৱে খৰ্বেশ্বৰ নাথৰ দুটা কিডনী বিকল হৈ পৰাত চিকিৎসাৰ নামত অধিক ধনৰ প্ৰয়োজন হৈ পৰিছে পৰিয়ালটোত সেয়েহে লোকীয়া স্বামী আৰু পত্নীয়ে বিচাৰিছে সহায়ৰ হাত আপোনাৰ মোৰ কিঞ্চিতমান সহায় কণমানি দুটাৰ ভৱিষ্যত সুন্দৰ কৰিব ৰোগীয়া খৰ্বেশ্বৰ নাথক নতুন জীৱন দিয়াটো সহায় কৰিব নমস্কাৰ মোৰ নাম সংগীতা দাস মই মৰঞ্জনৰ পৰা কৈ আছোঁ মোৰ স্বামীৰ আজি মাৰ্চৰ 27 তাৰিখৰ পৰা কিডনীৰ প্ৰব্লেম চলি আছে এতিয়া ডক্টৰে ট্ৰান্সপ্লান্ট কৰাৰ কথা কৈছে আৰু ট্ৰান্সপ্লান্ট কৰিলে পইচাৰো বহুত হেৰি হৈ আছে দিগদাৰ হৈ আছে গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে অলপ আৰ্থিকভাৱে সহায় কৰে যাতে মোৰ স্বামীক সোনকালে ঘূৰাই আনিব পাৰোঁ ভালে ভালে মোৰ দুটা সৰু সৰু সন্তান আছে সিহঁতৰ মুখলৈ চাই আপোনালোকে যেন সহায় কৰে সেয়াই অনুৰোধ থাকিল সকলোকে মোৰ ফালৰ পৰা যদি কোনো ব্যক্তিয়ে সহায় কৰিব বিচাৰিছে তেন্তে ষ্টেট বেংক অফ ইণ্ডিয়াৰ স্বৰ্ণেশ্বৰ ব্ৰাঞ্চ একাউণ্ট নম্বৰ 3024479577 IFSC কোড SBIN 0007038ত সহায় কৰিব পাৰিব অথবা পৰিয়ালৰ মোবাইল নম্বৰ 9864613216 নম্বৰটো যোগাযোগ কৰিব পাৰিব নমস্কাৰ মই খৰ্বেশ্বৰ নাথ যোৱা মাৰ্চৰ 27 তাৰিখত হঠাৎ গম পাওঁ মই মোৰ কিডনী দুটাই ফেইল হৈছে আৰু তাৰপিছত প্ৰথম ষষ্ঠীত গম পালোঁ ষষ্ঠীৰ পিছত ষষ্ঠীয়ে ৰেফাৰ কৰিলে এপ'ললৈকে এপ'লত তাত ট্ৰিটমেণ্ট কৰাৰ পিছত প্ৰায় 7-8 দিন ট্ৰিটমেণ্ট কৰাৰ পিছত আকৌ মই GMCত কনফাৰ্ম কৰোঁ GMCৰ নেফ্ৰলজিৰ হেড মঞ্জুৰী বাইদেৱে মোক কয় যে গোটেই জীৱন হয় ডায়েলিচিছ ল'ব লাগিব নহ'লে কিডনী ট্ৰান্সপ্লান্ট কৰিব লাগিব তাৰপিছত আৰু মোৰ গোটেই জীৱনটোৱে কিবা খেলি মেলি হৈ গ'ল যাৰ বিনিময়ত নেকি মই এতিয়া সৰু সৰু সন্তান দুটাৰ কথা চিন্তা কৰি মই ট্ৰান্সপ্লান্টৰ কথা চিন্তা কৰিলোঁ মোৰ লগ বন্ধুখিনিও উৎসাহ দিলে যে ট্ৰান্সপ্লান্ট কৰাটো ভাল হ'ব তো সেইকাৰণে বাকীখিনি কাম মই অলৰেডি পূৰা কৰিলোঁ অলৰেডি মাটি সম্পত্তি বিক্ৰী কৰি হ'লেও মোৰ চাৰ্মিশ্যনৰ কামখিনি কৰিলোঁ কিন্তু এণ্ড ষ্টেজত এতিয়া মই পইচা যোগাৰ কৰিব পৰা নাই মোৰ কিডনী ট্ৰান্সপ্লান্টৰ কাৰণে কিডনী ট্ৰান্সপ্লান্টত মোটামুটি 30-ৰ পৰা 40 লাখৰ প্ৰয়োজন সেইখিনি পইচা মই এতিয়ালৈকে কোনো পদ্ধতিয়ে যোগাৰ কৰিব পৰা নাই যাৰ বিনিময়ত নেকি মই আজি ছ'চিয়েল মিডিয়াত এই ধৰণৰ ভিডিঅ'ত সন্মুখত আহিব লগা হৈছে বা ছ'চিয়েল মিডিয়াত মোৰ গোটেই যি আত্মসন্মান সেইবিলাক বিসৰ্জন দি হ'লেও ৰাইজৰ সন্মুখত মই ভিক্ষা মাগিছোঁ যাতে মই এই যুদ্ধখনত উদ্ধাৰ হ'ব পাৰোঁ তো সকলোকে মই অনুৰোধ জনাইছোঁ যাতে এই যুদ্ধখনত মোক জয় কৰাত সহায় কৰে ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট সংবাদ 365